গুড মৰ্নিং এভৰিৱান আপোনালোকৰ বাবে এইটো ভিডিঅ' বহুতেই ইম্পৰ্টেণ্ট যদিহে অসম পুলিচৰ এবি ইউবি জেলুৱেৰদাৰ এছআই এপ্লাই কৰিছে আপোনালোকে নিশ্চয় গম পায় যিবোৰ অফিচিয়েল নটিফিকেশ্যন আছিলে এছআৰ বাবে যিখন অফিচিয়েল নটিফিকেশ্যন ওলাইছিল তাত উল্লেখ কৰা আছিল আগতে ৰিটন টেষ্ট হ'ব তাৰ পিছত ফিজিকেল হ'ব আৰু যিবোৰ এবি ইউবি জেলুৱেৰদাৰ আছিলে তাত আগতে ৰানিং হ'ব অৰ্থাৎ ফিজিকেল হ'ব তাৰ পিছত ৰিটন টেষ্ট হ'ব কিন্তু আপোনালোকে এতিয়া শুনা পাইছে এবি ইউবি জেলুৱেৰদাৰৰ বাবে আগতে এক্সাম হ'ব অৰ্থাৎ ৰিটন টেষ্ট হ'ব তাৰ পিছত ফিজিকেল হ'ব এইটো কিমান দূৰ সত্য আজিৰ এইটো ভিডিঅ'ত আপোনালোকক গোটেইখিনি কম কাৰণ এইটো মই অফিচিয়েলি গম পাইছো অৰ্থাৎ আগতে আপোনালোকে নিশ্চয় গম পায় মই যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাহে তেতিয়ালৈকে কোনো ধৰণৰ কথা বিশ্বাস নকৰো কাৰণ মই অফিচিয়েল নটিফিকেশ্যন চাইহে ভিডিঅ' বনাওঁ এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যনত কোনো ধৰণৰ আপডেট অহা নাই আপোনালোকক আগতে কৈ দিছো কিন্তু কথাটো ক'ৰ পৰাই গম পাইছো কিয় গম পাইছো আপোনালোকক সকলো কম জানো আপোনালোকৰ লছ নহয় আপোনালোকে নিশ্চয় ৰানিং কৰি আছে আপোনালোকে ৰানিং পাছ কৰিব পাৰিব সো আপোনালোকে যদি এক্সাম আগতে পাতি দিয়ে এক্সাম পাছ কৰিব নোৱাৰিব কাৰণ এক্সামৰ বাবে আপোনালোকে প্ৰিপেয়াৰ কৰা নাই বা প্ৰিপাৰেচন কৰা নাই আপোনালোকে ৰানিং যিমান কষ্ট কৰি আছে এক্সামৰ বাবে ইমান কষ্ট কৰা নাই বৰ্তমান কাৰণ সবে ভাবি আছে যদি মই ৰানিং পাছ কৰো তেতিয়া পঢ়িম বা এক্সামৰ বাবে প্ৰিপাৰেচন কৰিম নিশ্চয় আপোনালোকে তেনেকৈ ভাবি আছে কিন্তু আপোনালোকক এইটো ভিডিঅ' বনাই দিয়াৰ এটাই কাৰণ জানো আপোনালোকে ৰানিংটো যিমানে প্ৰেক্টিছ কৰি আছে এক্সামৰ বাবেও সিমানে প্ৰিপাৰেচন কৰক আপোনালোকৰ জানো এক্সাম আগত পাতিলেও লছ নহয় পিছত পাতিলেও লছ নহয় সেইবাবে এইটো ভিডিঅ' বনাই আছো এতিয়া কথাটো হ'ল যদি এবি ইউবি আৰু এছআই আৰু জেলুৱেৰদাৰ আগতে যদি এক্সাম পাতি দিয়ে নিশ্চয় আপোনালোকে পঢ়িব লাগিব এতিয়া আপোনালোকে পঢ়ক মেইন কথাটো এইটো আপোনালোকে এতিয়া ভাবিব যে কি বকি আছ আগতে কোনে কৈছে মোৰ এজন ল'ৰাৰ লগৰ বা এজনী আছে এপিআৰত অৰ্থাৎ আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত আপোনালোকে নিশ্চয় গম পায় তাত তাৰ বা আছে সি সেইদিনা লগ কৰিব গৈছিল ময়ো যাম এইকেইদিনৰ ভিতৰত আপোনালোকক তাত ভিডিঅ' বনাই দিম তাত উল্লেখ কৰিছে অৰ্থাৎ বাজনীয়ে কৈছে যে এক্সাম আগতে হোৱাৰ চান্স আছে যদি তহঁতে ৰানিং কৰি আছ তেনেহ'লে এক্সামৰ বাবে পঢ় কাৰণ সেইদিনা যিটো অসম পুলিচৰ 2000 পোষ্টৰ এক্সাম হৈছিলে ঠিক তেনেদৰে এক্সামটো আগতে হ'ব চ' আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন অহা নাই যে আপোনালোকে এইটো হ'বয়ে কাৰণ অফিচিয়েল নটিফিকেশ্যনৰ মতে সকলো বস্তু হয় আৰু আপডেট আহি যাব পাৰে এইটো পিছৰ কথা কিন্তু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যিমানে ৰানিং কৰি আছা সিমানে এক্সামৰ বাবে প্ৰিপাৰেশ্যনো কৰা জানো আপোনালোকৰ লছ নহয় এক্সাম আগত পাতিলেও লছ নহয় পিছত পাতিলেও লছ নহয় এইবাবে ভিডিঅ'টো বনাইছোঁ আৰু ইণ্ডিয়ান আৰ্মিৰ বাবে যিবোৰে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবেও এইটো এটা ৰিকুৱেষ্ট আগতে পঢ়ক তাৰপিছত ৰানিঙো কৰি থাকক কাৰণ এক্সাম আগতে হোৱাৰ চান্স বহুতেই আছে এইবাৰ নহ'ব পাৰে কিন্তু অহা বাৰৰ পিছত সকলোবোৰ বস্তুৰে এক্সামটো আগতে হ'ব যেনেকৈ এছএছচি জিডিৰ হৈছে ৰানিংটো পিছত হৈছে আৰু এক্সামটো আগতে হৈছে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যদি অসম পুলিচত এবি ইউবি জেলুৱেৰদাৰ এছআই এপ্লাই কৰিছে তেনেহ'লে আজিৰ পৰাই পঢ়ক আৰু যদি আপোনালোকক কিতাপ লাগে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে চেক কৰি ল'ব পাৰে যদি লাগে ল'ব পাৰে ভাল কিতাপ দিয়া আছে আৰু আপোনালোকক দাম একেবাৰে কম 69 79 এনেকুৱা ধৰণৰ কিতাপৰ দাম দিয়া আছে আৰু কিছুমান 200ৰ ভিতৰত পাই যাব যদি আপোনালোকক লাগে ল'ব পাৰে আৰু যদি কিবা আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তেনেহ'লে মোক ইনষ্টাগ্ৰামত গৈ আপোনালোকৰ নাম্বাৰটো দি দিব মই হোৱাটছআপ গ্ৰুপত এড কৰি দিম আমাৰ এটা হোৱাটছআপ গ্ৰুপো আছে আৰু আপোনালোকে মোক মেছেজ কৰিব পাৰে মই ৰিপ্লাই কৰিম আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম